সমমাতৃকা গ্ৰুপৰ পৰা আমি এইটো আজি মানে চাবোন বনোৱা এটা প্ৰশিক্ষণৰ আমি আয়োজন কৰিছোঁ আৰু আমাৰ এই প্ৰশিক্ষণটো সফলভাৱে হ'বলৈ ইনস্পায়াৰিং ইণ্ডিয়ান উইমেন নামৰ এটি বিদেশী সংস্থা, এইটো UK বেছড হয়, তেওঁলোকে যথেষ্ট আমাক সহায় কৰিছে, তেওঁলোকে স্পন্সৰ কৰিছে, তাৰ বাবে আমি আজি এইখিনি কাম কৰিব পাৰিছোঁ আৰু চাবোন বনোৱা এই কাৰণেই যাতে সেইটোত কম মানে খৰচত এটা ভাল ব্যৱসায়ৰ পিনে আমি আগবাঢ়িব পাৰোঁ। আগৰ পৰা আমি সৰু সুৰাকৈ কৰি আছোঁ, কিন্তু আজি যিহেতু এটা বিশেষ দিন মানে স্বাধীন, আমি এতিয়া কেনেকৈ স্বাধীন হ'ব পাৰিম? স্বাধীন আমি হ'ব লাগিলে আমি ফাইনেন্সিয়েলি স্বাধীন হ'ব লাগিব। সেই ফাইনেন্সিয়েলি স্বাধীন হ'বলৈ আমাক কিবা এটা মানে ট্ৰেইনিং এটা ল'ব লাগিব। সেইকাৰণে আমি আজিৰ দিনটো বাছনি কৰিছোঁ যাতে আমি আজিৰ দিনটোৰ পৰা আমি মানে মুক্তভাৱে চিন্তা কৰিব পাৰোঁ আৰু আমি এটা নতুন দিশত আগবাঢ়িব পাৰোঁ। কিমান সদস্য আছে আপোনালোকৰ? আমাৰ গ্ৰুপটোত 12জন সদস্য আছে আৰু সকলো মহিলাখিনিয়ে খুব মানে আগ্ৰহী। তেওঁলোকে এই যে আজিৰ প্ৰশিক্ষণটো তেওঁলোকে খুব মুক্ত মনে সেইটো মানে গ্ৰহণ কৰিছে আৰু তেওঁলোকে খুব ধুনীয়াকৈ ট্ৰেইনিংখিনি লৈ আছে। কেৱল চাবোন বনাই নে ইয়াৰ উপৰি কেণ্ডেল হওক বা অন্য ধৰণৰ কিবা? সেইবোৰ আমাৰ ভৱিষ্যতত পৰিকল্পনা আছে। যিহেতু আমাৰ গ্ৰুপটো একেবাৰে নতুন, সেইকাৰণে আমি এতিয়া এটা এটাকৈ মানে ষ্টেপ লৈ লৈ আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছোঁ। বৰ্তমান কিহৰ চাবোন বনাইছে? আমি এতিয়া বনাইছোঁ মিল্কৰ মানে আৰু আমি বনাইছোঁ গ্লিচাৰিনৰ। মিল্ক। অ'কে। ইয়াৰ পৰৱৰ্তী বা ভৱিষ্যত আহি থকা দিনবিলাকত কেনেকৈ আগবাঢ়িব আৰু কি কাম কৰিব? আমি মহিলাসকলক কেনেকৈ আমি আৰ্থিকভাৱে সবলীকৰণ কৰাব পাৰোঁ, আমাৰ সেইটো সদায় প্ৰচেষ্টা থাকে আৰু সেইটো দিশত আমি কম মানে পুঁজি লগাই য'ত আমি ভাল উপাৰ্জন কৰিব পাৰোঁ, সেই দিশত আমি মানে চিন্তা চৰ্চা কৰি আগবাঢ়িম বুলি ভাবিছোঁ। এতিয়া এটা কথা, বস্তু বনালেই নহ'ব, মাৰ্কেটখন লাগিব। কেনেকৈ বিক্ৰী কৰিব? ছ'চিয়েল মিডিয়া আছে, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি সেইটো ডিছপ্লে কৰিম। ফ্ৰেণ্ডছ ৰিলেটিভছৰ মাজত আমি মানে আমাৰ এডভাৰটাইজমেণ্টখিনি কৰিম আৰু যিখিনি ওচৰৰ দোকান বা তেনেকুৱা হোটেলছ আছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। চাওঁ ৰাইজ গোটেই মানে সকলোৰে যদি আশীৰ্বাদ থাকে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম। কিবা বিপণী লোৱাৰ কথা ভাবিছে নেকি? সেইটোতো একদম যিহেতু নতুন আমাৰ মানে অৰ্গেনাইজেশ্যনটো, সেইটো চাগে অকণমান সময় লাগিব। তথাপিও আমি চৰকাৰক অনুৰোধ কৰিম, তেওঁলোকে যদি আমাক সহায় কৰে সেইটো আমাৰ কাৰণে খুবেই এটা ভাল মানে হেল্প এটা হ'ব আমাৰ কাৰণে। কাৰোবাৰ প্ৰয়োজন হ'লে কেনেকৈ আপোনালোকক যোগাযোগ কৰিব? মোৰ নম্বৰটো দিয়া থাকিব স্ক্ৰীণত, তো আপোনালোকে সেইটো যদি শ্বেয়াৰ কৰি দিয়ে তেওঁলোকে তেনেকৈও যোগাযোগ কৰিব পাৰিব আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মছতো গোটেইখিনি আমি ডিটেইলছ দিয়ে দিম, তেওঁলোকে আমাক তেনেকৈ যোগাযোগ কৰিব। কি হিচাপে পাব আপোনালোকে কি চাৰ্চ কৰিলে? আমাৰ গ্ৰুপৰ নামেদি পাব, সমমাতৃকা ছেল্ফ হেল্প গ্ৰুপৰ নামত পাব আৰু প্লাছ মোৰ নিজৰ প্ৰফাইলত বা মোৰ নিজৰ পেজ আছে, তাতে তেওঁলোকে মোক চাৰ্চ কৰিলে পাব। মোৰ নাম ৰজনীশা। NGO এটাৰ সহায়ত আহিছে মোৰ ওচৰত। তেখেতে মোক বাইদেউ ফোন কৰিছিল, ফোন কৰাৰ পাছত মোক জনালে কি কৰিব লাগিব, চাবোন শিকোৱা কথাটো ক'লে। তাৰপিছত মই পাৰিম বুলি ক'লোঁ, তেনেকৈ আহিলোঁ। সৰু সুৰাকৈ মই ব্যৱসায় এটা চলাই আছোঁ। চাবোনৰ বাহিৰে আৰু বেলেগ কিবা? হয়, মই চাবোন, শ্বেম্পু, চুলিত ঘঁহা তেল, ফ্ল'ৰ ক্লিনাৰ, তাৰ উপৰিও দাঁত ঘঁহা এটা মই পাউডাৰ বনাইছোঁ। সেইবিলাক মই ব্যৱহাৰো কৰোঁ আৰু বিক্ৰীও কৰি আছোঁ এতিয়া। সেই গোটেইখিনি তেওঁলোকক শিকোৱা হ'ব? সেইখিনি লাহে লাহে তেওঁলোকে যদি বিচাৰে মই শিকোৱাৰ ব্যৱস্থা কৰিম। কিন্তু আগ্ৰহটো কেনেকুৱা দেখিছে? খুব ধুনীয়া আগ্ৰহ তেওঁলোকৰ, মানে খুব ধুনীয়াকৈ। আৰু আজি মই প্ৰথম শিকিছোঁ, মই আহিয়ে তেওঁলোকক সুধিছোঁ আপোনালোকে আগতে কৰিছেনে এনেকুৱা কাম? তেওঁলোকে কৈছে নাই পৰা। কিন্তু আজি যেতিয়া তেওঁলোকক মই কৰিব ক'লোঁ, বৰ ধুনীয়াকৈ চাবোন বনালে। এতিয়া ভাল লাগিছে, পাৰিছে, বৰ ধুনীয়াকৈ পাৰিছে।